Hello students, welcome to my class. আজি মই লৈ আহিছো দশমান শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিখন আৰু ইয়াৰে প্ৰথম কবিতাটো মই এ টাইগাৰ ইন দা জু কবিতাটো মই বুজাই দিম আৰু অসমীয়া শব্দ অৰ্থবোৰো কৈ যাম। আহা আমি কবিতাটো আৰম্ভ কৰো। কবিতাটোৰ নামটি হৈছে এ টাইগাৰ ইন দা জু, অৰ্থাৎ এটা জুত থকা বা চিৰিয়াখানাত থকা এটা বাঘৰ কথা আমাক কোৱা হৈছে। দফাখিনিত আছে যে দিস পোয়েম কন্ট্ৰাষ্ট এ টাইগাৰ ইন দা জু উইথ দ্য টাইগাৰ ইন ইটস নেচাৰেল হ্যাবিটেট। এই কবিতাটোত চিৰিয়াখানাত থকা এটা বাঘ আৰু এটা হাবিত থকা বাঘ দুটাৰে মাজত কেনেকুৱা বৈষম্য অৰ্থাৎ কেনেকুৱা ফ্ৰীডম পায় দুটা বাঘেই আমাক সেইখিনি বুজাব খোজা হৈছে। দ্য পয়েম মুভছ ফ্ৰম দ্য জু টু দ্য জংগল এণ্ড বেক এগেইন টু দ্য জু। কবিয়ে কবিতাটোত চিৰিয়াখানাৰ পৰা হাবিলৈ গতি কৰিছে আৰু পুনৰাই হাবিৰ পৰা চিৰিয়াখানালৈ গতি কৰিছে, হয়নে? অৰ্থাৎ কবিতাটোত কবিয়ে এবাৰ যিটো নেকি জুত থাকে অৰ্থাৎ চিৰিয়াখানাত থাকে সেই বাঘটোৱে কেনেকুৱা ফ্ৰীডম পায়, কেনেকুৱা স্বাধীনতা পায় বা কেনেকুৱা পৰিস্থিতিত থাকে, আৰু এটা বাঘ হৈছে হাবিত থাকি কেনেকুৱা ফ্ৰীডম পায় বা কেনেকুৱা পৰিস্থিতি থাকে বা কিমান স্বাধীনতা পায়, আমাক সেইখিনি কবিতাটোত অলপমান আভাস দিব খুজিছে। ৰিড দ্য পয়েম সাইলেণ্টলি ওৱান্স, কবিতাটো আমাক এবাৰ মনে মনে পঢ়ি চাব দিছে। And say which stanzas speak about the tiger in the zoo and which one speak about the tiger in the jungle. অৰ্থাৎ কোনটো স্তবকত বাঘটো চিৰিয়াখানাত আৰু কোনটো স্তবকত ই হাবিত থকা বুজাইছে আমাক পঢ়ি চাব দিছে, হয়নে? আহা আমি কবিতাটো ষ্টাৰ্ট কৰোঁ। কবিতাটোৰ প্ৰথম হৈছে হি ষ্টক্স ইন ভিভিড ষ্ট্ৰাইপছ দ্য ফিউ ষ্টেপ অফ হিজ কেজ অন পেটছ অফ ভেলভেট কোৱাইট ইন হিজ কোৱাইট ৰিচ। আচ্ছা, হি ষ্টক্স ইন ভিভিড ষ্ট্ৰাইপছ, হি মানে ইয়াত বাঘটোৰ কথা বুজোৱা হৈছে। যদিও আমি বাঘটোক মানে প্ৰাণীবোৰক আমি ইট এইবোৰ শব্দ ইউজ কৰি কওঁ, তথাপিও হি মানে ইয়াত কবিতাটোত বাঘৰ কথাই কোৱা হৈছে। কবিতাটোত কবিয়ে মানে বাঘটোক এটা ব্যক্তিত্ব বা ইমেজিনেৰী ৱৰ্ল্ডত যেনেকুৱা বুজায় এজন ব্যক্তিত্বৰ নিচিনাকৈ হি বুলি বুজাইছে, হয়নে? তাৰপিছত আমি হি ষ্টক্স ইন ভিভিড ষ্ট্ৰাইপছ, ষ্টক্স মানে হৈছে সংগোপনে স্বীকাৰ কৰা, সংগোপনে স্বীকাৰ অনুধাৱন কৰা, হয়নে? তাৰপিছত ভিভিড মানে হৈছে স্পষ্ট আৰু চকুত লগা, আৰু ষ্ট্ৰাইপছ মানে হৈছে যে বাঘৰ যে গাটোত যে মাৰ্কখিনি থাকে, মাৰ্ক মানে ভিন্ন ৰঙৰ আঁচ, সেইবোৰৰ কথা বুজাইছে। হি ষ্টক্স ইন ভিভিড ষ্ট্ৰাইপছ। তাৰপিছত দ্য ফিউ ষ্টেপ অফ হিজ কেজ, যিহেতু পিঞ্জিৰাটো বহুত সৰু হয়, হয়নে? পিঞ্জিৰাটোৰ ভিতৰত বৰ বেছি খোজকাঢ়িবও নোৱাৰিব বাঘটোৱে, কেইখোজমান দিলেই পিঞ্জিৰাটো মানে কেইখোজমান দিলেই ধৰা পিঞ্জিৰাটোৰ ভিতৰতে আবদ্ধ থাকে। তো সেই কথাকে বুজাব বিচৰা হৈছে ফিউ ষ্টেপছ অফ হিজ কেজ, হয়নে? তাৰপিছত অন পেটছ অফ ভেলভেট কোৱাইট, বাঘটোৱে যিখিনিত খোজকাঢ়িছে মানে পিঞ্জৰাটোৰ ভিতৰত তাৰ তলত এটা ভেলভেট কাপোৰৰ নিচিনা এটা কোমল মলমল কাপোৰ পাৰি দিয়া হৈছে। কোৱাইট মানে মৌন, মানে বাঘটো মৌন হৈয়ে আছিল। অন হিজ কোৱাইট ৰিচ, যিহেতু বাঘবোৰে বেছি গৰ্জন কৰে, কিন্তু এইবাৰ আমাৰ জুৰ যিটো পিঞ্জৰাৰ ভিতৰত আবদ্ধ সেই বাঘটোৱে কি হৈছে মনে মনে বা শান্তভাৱে আছে, সেইটোৱে বুজাইছে। হি শুড বি লাৰ্কিং ইন শ্বেডো শ্লাইডিং থ্ৰ লং গ্ৰাছ নিয়াৰ দ্য ৱাটাৰ হোল ৱেৰ প্লাম ডিয়াৰ পাছ, হয়নে? বাঘটোৰ বৰ খং উঠিছে যদিও সি মৌন হৈয়ে আছে, তাক সজাত বন্দী কৰি ৰখা হৈছে, কিন্তু প্ৰকৃতিৰ বন্যপ্ৰাণী এটা হিচাপে সি চিকাৰ ধৰিবৰ বাবে সাজু হৈ কোনোবা ওখ ঘাঁহিনীৰ মাজত ঘূৰি ফুৰি নিপুতল চেহেৰাৰ হৰিণাবোৰ চৰি ফুৰি কোনোবা পানীৰ খালৰ দাঁতিত বাঘটো ঘূৰি ফুৰিব লাগিছিল, হয়নে নহয়? হয়, হি শুড বি লাৰ্কিং ইন শ্বেডো, মানে বাঘটোৱে নিজৰ ছায়াটো দেখি গৰ্জন কৰে যে, সেনেকুৱা এটা কথা আমাক বুজাইছে। শ্লাইডিং থ্ৰ লং গ্ৰাছ, আমাক মানে ঘাঁহবোৰৰ মাজে মাজে যে বাঘটো যে লুকাই থাকে সেনেকুৱা কথা বুজাইছে। নিয়াৰ দ্য ৱাটাৰ হোল ৱেৰ দ্য প্লাম ডিয়াৰ পাছ, আৰু সেই লুকাই ঘাঁহবোৰৰ মাজৰ পৰা বাঘটোৱে কোনখিনি ঠাই পায়গৈ, এই ৱাটাৰ হোল মানে পানী খাবলৈ যে যায় জলাশয়, সেই ঠাই পায়গৈ, আৰু তাতে বাঘবোৰে চিকাৰ কৰে, হয়নে? যেনেকুৱা ধৰা তাতে হৰিণাবোৰ বাঘে চিকাৰ কৰে, তো ৱেৰ প্লাম ডিয়াৰ পাছ মানে তাতে ধৰা হৰিণাবোৰ গৈছে, ফেট হৰিণাবোৰ, যিবোৰৰ গাত নেকি খুব মাংস হৰিণাবোৰ, প্লাম আৰু ডিয়াৰ পাছ সেইফালে সেই জলাশয়টোৰ ওচৰত যাব আৰু বাঘে কেচ কৰিব, হয়নে? বাঘে সেই হৰিণাটোকে চিকাৰ কৰে, আৰু হাবিত থকা বাঘবোৰতো তেনেকুৱাই হয়, হয়নে?
তাৰপিছত আছে হি শুড বি স্নাৰ্লিং এৰাউণ্ড হাউজেছ এট দ্য জংগল এজ বেৰিং হিজ হোৱাইট ফেঞ্চ হিজ ক্লজ টেৰৰাইজিং দ্য ভিলেজ হয়নে তাৰপিছত আছে যে বাঘটো খং উঠাৰ কাৰণ হ'ল ইয়াক স্বাধীনতাৰ পৰা বঞ্চিত কৰি সজাত বন্দী কৰি ৰখা হৈছে অৰ্থাৎ হি শুড বি স্নাৰ্লিং এৰাউণ্ড হাউচেছ বাঘে কি কৰিব লাগিছিল যেহেতু হাবিত কি হয় হাবিৰ পিছতে ঘৰবোৰ থাকে হয়নে তো বাঘে কি কৰিব লাগিছিল ঘৰবোৰ দেখি মানে গৰ্জন কৰিব লাগিছিল এট দ্য জংগল এজ মানে জংগলত যেনেকৈ থাকে বা ঘৰবোৰ দেখিলে মানে মানুহক ভয় খুৱাই ৰাখে আৰু তেনেকুৱা কথা এটা বুজাইছে ৱেৰিং হিজ হোৱাইট ফেঞ্চ কিহেৰে ভয় খুৱায় তাৰ বগা বগা দাঁতবোৰেৰে ফেঞ্চ মানে দাঁত আৰু হিজ ক্ল'জ হয়নে তাৰপিছত আছে ফেঞ্চ মানে আমাক দাঁতৰ কথা কৈছে দেই দাঁত আৰু ক্লজ মানে হ'ল পশু চিকাৰ কৰা হাকুটা নখ থকা হাতুৰা অৰ্থাৎ বাঘৰ যে নখবোৰ যে খুব চোকা চোকা হয় আমাক সেইটোৱে বুজাইছে টেৰৰাইজ মানে হ'ল আমাক মানুহবোৰক যে ভীতিগ্ৰস্ত কৰে এইটো টেৰৰাইজিং দ্য ভিলেজ আৰু গোটেই গাঁওখনকে যে ভীতিগ্ৰস্ত কৰে বাঘবোৰে সেই কথাটো মানে বুজাইছে হয় বাঘটো যদি হাবিৰ ওচৰত থাকি মানুহবোৰক ভয় খুৱায় মানে হাবিৰ শেষতেতো ঘৰবোৰ বেছিকৈ থাকে ন তো সিহঁতে ভয় খাবই গোটেই গাঁওখন ভীতিগ্ৰস্ত হ'বই তো স্বাভাৱিক কিন্তু কি হৈছে বাট হি ইজ লকেড ইন এ কনক্ৰিট চেল কিন্তু বাঘটো ক'ত লকড হৈ আছে কনক্ৰিট চেল অৰ্থাৎ এটা পিঞ্জোৰাৰ ভিতৰত বাঘটো কি হৈছে লকড হৈ আছে আৰু কি হৈছে হি ষ্ট্ৰেংথ বিহাইণ্ড বাৰ্ছ আৰু তাৰ যিখিনি বল বা শক্তি সেইখিনি কি এটা সজাৰ ভিতৰত আবদ্ধ হৈ আছে বিহাইণ্ড বাৰ্ছ হয়নে ষ্টকিং দ্য লেন্থ অফ হিজ কেজ আৰু কি হৈছে ষ্টকিং মানে লাহে লাহে খোজ কৰা হয়নে আৰু যিহেতু ষ্টকিং দ্য লাহে লাহে খোজ কৰা আৰু কেজৰ ভিতৰত যে বাঘটোৱে লাহে লাহে খোজকাঢ়িছিল আৰু খোজকাঢ়ি কি হৈছে তাক যে ভিজিটৰ্ছ মানে পৰ্যটকবোৰে যে চিৰিয়াখানাত যে আহি পেলাই চাই আৰু যিবিলাক নেকি ভিজিটৰ্ছ সেইবোৰক কি বাঘটোৱে ইগন'ৰ কৰিছে কৰিবই যিহেতু বাঘটোৱে জানে যে ইহঁতে মোক মুক্ত কৰিব নোৱাৰে চাবহে আহিছে আৰু তেনেস্থলত বাঘটোৱে মানে কাকো পাত্তা দিয়া নাই বা কাকো মানে হেৰি কৰা নাই কাৰোফালে চোৱা নাই ইগন'ৰ কৰিছে সকলোকে যিমানখিনি ভিজিটৰ আহিছিল তাৰপিছত কি হৈছে হি হিয়াৰ্ছ দ্য লাষ্ট ভইচ এট নাইট বাঘটোৱে কি হয় এটা মাত শুনিব পায় কেতিয়া শুনিব পায় নাইট হয়নে ৰাতি এটা মাত শুনিব পায় আৰু দ্য পেট্ৰলিং কাৰ্ছ কিহৰ মাত শুনিব পায় বাঘটোৱে ৰাতি পেট্ৰলিং কাৰ্ছ মানে এই ৰাতি যে জুত ধৰা চিৰিয়াখানাত গৈ পেলাই কোনো মানুহ যদি আবদ্ধ হৈ থাকে বা কোনো যোৱা নাই বা বাঘৰ মানে যিবোৰ প্ৰাণী চিৰিয়াখানাত থাকে সিহঁতৰ কিবা অসুবিধা হৈছে নেকি বা খাদ্য পাতি দিবলৈও মানে পেট্ৰলিং কাৰবোৰ যায় হয়নে মানে চাবলৈ যায় আৰু কোনো অসুবিধা হোৱা নাই যাতে তো সেই পেট্ৰলিং কাৰৰ কথা ইয়াত বুজাইছে দ্য ষ্টাৰ উইথ হিজ ব্ৰিলিয়েণ্ট আইজ আৰু কি হয় ৰাতি যে তৰাবোৰ উজ্জ্বল হৈ থাকে সেইবোৰক বাঘে নিজৰ ব্ৰিলিয়েণ্ট আইজ মানে তাৰ যি উজ্জ্বল চকু দুটাৰে বাঘে চাই থাকে এট দ্য ব্ৰিলিয়েণ্ট ষ্টাৰ্ছ কিহৰ ফালে চাই থাকে লাগি চাই থাকে মানে তৰাবোৰৰ ফালে লাগি বাঘটোৱে একেলেঠাৰিয়ে চাই থাকে হয় লাগি বাঘটোৱে একেলেঠাৰিয়ে চাই থাকে তে আজিলৈ ইমানতে আৰু কবিতাটো কোনে ৰচনা কৰিছে লেছলি নৰিছ আশা কৰোঁ তোমালোকে কবিতাটো অলপ বুজি পাইছা যদিও বুজি পোৱা নাই মোক কমেণ্ট বক্সত এটা কমেণ্ট কৰি দিলেই হ'ব যোনখিনিত প্ৰব্লেম আছে বা কোনটো শব্দৰ অৰ্থ বুজি পোৱা নাই মই আকৌ কবিতাটো হেৰি কৰি দিম ভিডিঅ' কৰি দি দিম তোমালোকে যদি বুজি পোৱা নাই মোক এটা কমেণ্ট বক্সত কমেণ্ট কৰি জনালেও হ'ব আজিলৈ ইমানেই ধন্যবাদ